কালি কঁঠালৰ আচাৰ বনালোঁ। কঁঠালৰ আচাৰ কাৰ কাৰ প্ৰিয় বাৰু? মই একেবাৰে সহজকৈ বনাওঁ, খাবলৈও ভাল হয়। আচাৰখিনি একদম শুকান বৈয়াম এটাত ভৰাই 3 দিনমান ৰ'দত দিম, তাৰপিছত খোৱাৰ উপযোগী হ'ব। কঁঠাল মই এটা কাটিম, তাৰ আগতে হাতত তেল সানি লৈছোঁ, কটাৰীখনতো তেল সানি ল'লোঁ। কঁঠালটো চিটা চিট কৰি ল'লোঁ, বুকু অংশ আৰু বাকলি গুচাই নিমখ পানীত কঁঠালখিনি কাটি গৈছোঁ। কঁঠাল কাটি হোৱাৰ পিছত অকণমান মই হাতত তেলটো সানি সেকি পেলাই চাফা কৰি ল'লোঁ। এনেকৈ পটককৈ চাফা হৈ যায়। কঁঠালখিনি মই সিজাই ল'লোঁ 90%, অকণমান জৰ্জৰীয়া কৰি হালধি সানি লৈছোঁ। 2টা ভোট জলকীয়া দিছোঁ, আপোনালোকে সৰহকৈও দিব পাৰে। গোটা ধনিয়া 3 চামুচ, জিৰা 2 চামুচ, চফ 2 চামুচ, জনি এচামুচ, পাঁচফোৰণ এচামুচ আৰু সৰিয়হ 3 চামুচ। এইখিনি অকণমান গৰম কৰি মই গুড়ি খুন্দি ল'ম। তেলত পাঁচফোৰণ দি কঁঠাল আৰু ভোট জলকীয়া একেলগে দি দিছোঁ। অলপমান লৰাই মই গুড়ি খুন্দা মছলাখিনি দিলোঁ। কাশ্মীৰী ৰেড চিলি পাউডাৰ ৰঙৰ কাৰণে দিছোঁ, কাৰণ জ্বলা হ'বলৈ ভোট জলকীয়া দিয়াই আছে। সোৱাদ অনুযায়ী নিমখ। এতিয়া আপোনালোকে কঁঠালখিনি গোটাকৈও থ'ব পাৰে বা ভাঙিও দিব পাৰে। মই অকণমান হেঁচি ভাঙি দিম। গেছৰ পৰা নমাই আচাৰখিনি ঠাণ্ডা হোৱাৰ পিছত ভিনেগাৰ 2 টেবুল চামুচ দিলোঁ। আচাৰ হৈ গ'ল। 3 দিনৰ পিছত পাৰফেক্ট হ'ব, কাৰণ মছলাখিনি যে ফুলি যাব, খাবলৈ বৰ ভাল লাগে। মই তেলৰ পৰিমাণটো অকণমান কমাই দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে আৰু দিব পাৰিব, বা পিছত দিওঁ বুলি ক'লেও তেলখিনি অকণমান গৰম কৰি ঠাণ্ডা হোৱাৰ পিছত মিলাই ল'ব পাৰিব।